ভিতৰত বিভ্ৰান্তি বাহিৰত বিস্ফোৰণ AIDFৰ আমিনুল ইছলামৰ বৃহস্পতিবাৰে অসম বিধানসভাৰ ভিতৰে বাহিৰে কেৱল বিভ্ৰান্তি আৰু বিস্ফোৰণ ঘটাই মন্ত্ৰী বিধায়কে AIDFৰ বিধায়ক আমিনুল ইছলামৰ বিধানসভাৰ চৌহদত বিস্ফোৰণ লোকসভা নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব অসমত RSSে টাৰ্গেট কৰিছে সংখ্যালঘু লোকক বিধায়ক আমিনুল ইছলাম ইমানতে ক্ষান্ত থকা নাই দায় ঠেলিলে চৰকাৰলৈকো অসম চৰকাৰৰ মাননীয় মন্ত্ৰী আৰু শাসকীয় দলৰ বিধায়কেও বহুদিন ধৰি এটা অপচেষ্টা চলাই আছে অসমত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ কাৰণে আমাৰ সন্দেহ হৈছে যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে হিন্দু মুছলমানৰ এটা সংঘাত সৃষ্টি কৰি অসমত সাম্প্ৰদায়িক মেৰুকৰণৰ জৰিয়তে বিজেপিৰ ভোট বেংক সৃষ্টি কৰিব বিচাৰিছে অবৈধ সুৰাৰ বিৰুদ্ধে সৰব শাসক বিৰোধী ৰাজ্যত অব্যাহত থকা অবৈধ সুৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে একগোট হয় শাসক বিৰোধী এই প্ৰসংগত বিধায়িকা সুমন হৰিপ্ৰিয়াৰ দাবী নিয়ন্ত্ৰণ কৰক অবৈধ সুৰা এনেকুৱা অঞ্চলত এনেকুৱা জায়গাত অবৈধ মদ পায় শুনিলে আচৰিত হ'ব স্কুল কলেজৰ ওচৰৰ পান দোকানতো পোৱা যায় তাৰ ফলত কি হৈছে এক্সিডেণ্ট হৈছে যিমান আপুনি সৰু সৰু ল'ৰাবিলাকৰ বাইকৰ এক্সিডেণ্ট আপোনালোকে যদি চাই দেখা পাব বহুত ক্ষেত্ৰত অবৈধ মদো ইয়াৰ বাবে দায়ী বুলি মই ভাবোঁ আৰু তাৰ লগত ক্ৰিমিনেল এক্টিভিটি বাঢ়িছে ইপিনে অসমত একেবাৰে মদ বন্ধৰ দাবী তোলে AIDFৰ বিধায়ক মাহমুদ ইমদাদুল হক চৌধুৰীয়ে মদ বিক্ৰী কৰি ৰেভিনিউ আহৰণ কৰা পলিচিটো যোন চৰকাৰে নহওক বন্ধ কৰিব লাগে কাৰণ মদে আমাৰ যুৱ প্ৰজন্মক শেষ কৰি আছে গতিকে আমাৰ অসমত মই নকওঁ যে আজিয়ে এটা অৰ্ডাৰ আনি বন্ধ কৰিব এইটো সম্ভৱ নহয় খুব সোনকালে পৰ্যায়ক্ৰমে আমাৰ অসমৰ পৰা মদ মুক্ত অসমখন এখন মদ মুক্ত ৰাজ্য ঘোষণা কৰিব লাগে অৰুণাচলী খুৰাই ৰাজ্যৰ অৰ্থনীতি বিপৰ্যস্ত কৰাৰ বাবে বগীবিল দলঙত আবকাৰী চেকগেটৰ দাবী বিধায়ক প্ৰশান্ত ফুকনৰ আমাৰ অৰুণাচলৰ পৰা যিবিলাক অবৈধভাৱে মদ আহে আগতে সৰু সৰু নাৱত পাৰ হৈ আহিছিল বগীবিল দলং হোৱাৰ পাছত এই বগীবিল দলঙেৰে অহাৰ এটা আশংকা কৰা হৈছে সেইকাৰণে মন্ত্ৰী মহোদয়ক মই এটা কথা অনুৰোধ কৰিছোঁ যে বগীবিল দলঙত এখন এক্সাইজ চেক গেট দিয়াৰ ব্যৱস্থা কৰিব নেকি ইপিনে ব্ৰহ্মপুত্ৰ বৰাকৰ খনন প্ৰসংগত বিভ্ৰান্তিকৰ তথ্য মন্ত্ৰী চন্দ্ৰমোহনৰ যাৰ বাবে বিৰোধীৰ ককৰ্থনৰো সন্মুখীন হ'বলগীয়া হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুল ৰিজুৰ সহযোগত ৰুবুল গগৈ ৰমেন কলিতা আৰু জুনজ্যোতি দত্ত বৰা ৰিপৰ্ট প্ৰাগ নিউজ